ফ্ৰণ্ট ভিউ হয় ঠিক আছে এটো একদম গোটেইখিনি পাৰ্কিং হ'ব এতে পাৰ্কিং হ'ব আৰু মোৰ স্কুটিখন ইয়াতে পাৰ্ক এটো আপোনাৰ পেৰিছ সিৰিজ কাটি লৈছে ফল সিলিং টল সিলিং ফ্লোৰিংটো টাইলছ লগোৱা আছে আৰু বেডৰুম মাত্ৰ যেটো আপোনালোকে 2 BHK ফ্ল্যাটৰ লিফট নাই সৰি G+2 স্টোৰ বিল্ডিং যেটো সো ওকে আৰু ৰেডি টু এক্সাক্ট লোকেশনটো মই কৈ আছো ভিডিওৰ শেষত 3 BHK টো দেখুৱাও তো হল কাম ডাইনিং কৰিব পাৰিব ধুনীয়া খিৰিকি দিছে ইয়াতে গ্ৰিল সিৰিল লাগিলে এটো আপোনাৰ লেবাৰ মিস্ত্ৰী আছে তেওঁলোকে কিচেনটো ইউজ কৰিছে এটো কিচেন হয় টাইলছ হল এটো ডাইনিং এখানে ডাইনিংৰ স্পেচটো আপোনাক দেখাই আৰু ইয়াৰে আপোনাৰ কমন টয়লেটটো আপোনালোকক দেখাইছো এটো যেটো 3 BHK আৰু এতিয়া এই ফ্ল্যাটটোৰ আপোনালোকে দুখন বেল দেখাব গৈছো ইয়াৰে আৰু এটা হেৰি পইণ্ট দিয়া আছে তাতে গিজাৰৰ পইণ্ট দিয়া আছে ঠিক আছে চালে এটো 3 BHK আছিল ইয়াৰে পাৰ স্কয়াৰ ফিট প্ৰাইস ৰাখিছে 4000 সিকে বুকিং এমাউন্ট এই ফ্ল্যাটটোৰ এক্সাক্ট লোকেশন হল ওপৰত আপোনাৰ এডজাস্টমেন্ট ফেন এটা বহি যাব দিয়া আছে ফ্লোৰিংটো টাইলছ লগোৱা আছে আৰু ইয়াতে আপোনাৰ ফ্লোৰত গলো জল ললে এনেকুৱা ইন্টাৰফেস আমি ইফালে দি এন্ট্ৰি কৰা ললে এটো আপোনাৰ ডাইনিং ৰুম পাম স্কয়াৰ ফিট নেগোসিয়েবল ডিজি গোটেইখিনি পাব 24/7 ৰানিং ওয়াটাৰ পাব আৰু মেঘমালা এপাৰ্টমেন্ট মেঘমালা এখানে চালে এটো আপোনাৰ কিন্তু 2 BHK এটো ফ্ল্যাটৰ ফ্ৰন্ট ভিউ হয় ঠিক আছে এটো একদম তিনিলিত আছে এফালে এটা ৰাস্তা গৈছে আৰু এফালে এটা ৰাস্তা গৈছে আৰু এটো ৰাস্তা গৈছে মেইন ৰাস্তাৰ পৰা আপোনাৰ হাৰ্ডলি 100 মিটাৰ হয় আপোনালোকক প্ৰথমতে ফ্ৰন্ট ভিউটো দেখাই লওক ফ্ৰন্ট ভিউটো আপোনালোকে ধুনীয়াকৈ চাই লওক এটো গেট হয় ইয়াতে আপোনাৰ এটো ফ্ৰন্ট ভিউ হয় ইয়াতে দুটা ব্লক হ'ব ঠিক আছে এটো ফ্ৰন্ট ভিউ হয় চাই লওক ধুনীয়া আৰু এটো আপোনাৰ G+2 স্টোৰ ফ্ল্যাট হয় ভিতৰত যাও আৰু কথা পাতিম হে গাইস ওয়েলকাম বেক টু আवर ইউটিউব চ্যানেল স্মার্ট সার্ভিস আজি আপোনালোকক দেখাব গৈছো আপোনাৰ কমসে কম 4টা দুটা 2 BHK আৰু দুটা 3 BHK ফ্ল্যাটৰ ভিডিও কমপ্লিট ভিডিওটো চাই থাকক বহুত ইনফৰমেটিভ হ'ব গৈছে ভিডিওটো এটো আপোনালোকে এফালে দেখিছে এইবিলাক সব পাৰ্কিং হ'ব ইয়াতে খিনি গোটেইখিনি পাৰ্কিং হ'ব এতে পাৰ্কিং হ'ব আৰু মোৰ স্কুটিখন ইয়াতে পাৰ্ক কৰি দিছো তাতে এখন স্কুটি আৰু এফালে এখন বাইসাইকেল আছে ঠিক আছে এ পাৰ্কিং স্পেচ হ'ব এখিনি গ্ৰাউন্ড ফ্লোৰত দুটা পাৰ্ট আছে এই দুটা পাৰ্ট একচুয়ালি ৰেডি হোৱা নাই এগিটাও সেল কৰিব এটা ৰেডি হোৱা নাই হা এটা আমি ফাৰ্স্ট ফ্লোৰত যাম ফাৰ্স্ট ফ্লোৰত তাৰে দুটা পাৰ্ট আছে এটা 2 BHK এটা 3 BHK দুটাই চাই ল'ব পাৰিব বলক আমি ফাৰ্স্ট ফ্লোৰত যাম ভিডিওটো একচুয়ালি বহুত অলপ দীঘল হ'ব পাৰে গতিকে অলপ ধৈৰ্যৰে কমপ্লিট ভিডিওটো চাব শেষত মই ফুল ডিটেইলছ ইয়াৰ ইনফৰমেশন দি দিম সো বলক আজিৰ ভিডিওটো আৰম্ভ কৰো লেটস গো সো এটো সিৰি হয় এটো আমি সিৰিৰে গৈ আছো এটো সিৰি দেখিছে আৰু ইয়াতে কাবাৰ বাইসাইকেল এখন আছে তো সিৰিৰে আমি গৈ আছো একচুয়ালি ইয়াতে ফার্স্ট ফ্লোর 4টা পার্ট আছে এতে দুটা পার্ট অলরেডি হৈ গেছে এটো পার্ট হৈছে এই দুটা পার্ট হৈ গেছে আৰু ফ্ৰন্ট সাইডত দুটা পার্ট খালি আছে এইফালে এটা খালি আছে আৰু এইফালে এটা খালি আছে প্ৰথমতে আমি 2 BHK টো চাই লওঁ ঠিক আছে তাৰ পিছত 3 BHK টো আপোনালোকক দেখাই দিম এটো একচুয়ালি এনেকুৱা ইন্টাৰফেস জল লগে ইয়াতে আপোনালোকে দৰজাখন খুলি লৈছো এটো আপোনাৰ ডাইনিং কাম হল রুম হ'ব কমপ্লিট ডাইনিং কাম হল রুম ঠিক আছে চাই লওক ডাইনিং কাম হল রুম ফল সিলিং টল সিলিং গোটেইখিনি আপোনালোকে পাব আৰু ইয়াতে আপোনাৰ কিচেনৰ স্পেচ হ'ব ঠিক আছে এতে কিচেনৰ স্পেচ ইয়াতে হ'ব ধুনীয়াকৈ আৰু এটা আপোনাক দেখাইছো ইয়াৰে কমন টয়লেটটো এটো আপোনাৰ কমন টয়লেট হ'ব তাতে কুমুটটো বহিব ওপৰত এডজাস্টমেন্ট ফেনচন হ'ব এনা টাইলছ কমপ্লিট থাকিব আপোনাৰ হেৰি আৰু এটো এটা বেডৰুম হয় বেডৰুমটো চাই লওকচোন এটো এটা বেডৰুম এটো একচুয়ালি মাস্টাৰ বেডৰুম হয় এটো মাস্টাৰ বেডৰুম 90% ৰেডি টু মুভ হৈ আছে এটো আপোনাৰ পেৰিছ সিৰিজ কাটি লৈছে ইয়াতে এখন খিৰিকি আছে ওপৰৰ পৰা দেখাইছো খিৰিকি
এইটো আপোনাৰ এটা মাষ্টাৰ বেডৰুম হয় ঠিক আছে আৰু মাষ্টাৰ বেডৰুমৰ ৱাশৰুমটো ইয়াতে হ'ব ইয়াতে কুমুদ বহিব ঠিক আছে আৰু ইয়াতে আপোনাৰ গিজাৰৰ পইণ্টটো দিয়া আছে ঠিক আছে এইটো হ'ব মাষ্টাৰ বেডৰুমৰ ৱাশৰুম আৰু এতিয়া আপোনালোকক দেখা ইয়াতে এচিৰ প্ৰভিশ্যনো দিয়া আছে এচি চুইচটো দিয়া আছে ইয়াত এচিৰ প্ৰভিশ্যন আছে আৰু এতিয়া দেখাব গৈছোঁ আৰু এটা বেডৰুম এইটো এটা বেডৰুম চাই লওক এইটো এটা বেডৰুম ধুনীয়া আৰু ইয়াতে ফল চিলিং টল চিলিং ফ্ল'ৰিংটো টাইলছ লগোৱা আছে আৰু বেডৰুমৰ লগতে ইয়াতে আপোনাৰ এখন সৰু বেলকনি আছে ইয়াতে এখন সৰু বেলকনি আহিব এইটো বেলকনি চাই লওক আৰু ইয়াৰ পৰা ৰাস্তাটো পুৰা ধুনীয়াকৈ দেখে ফ্ৰণ্ট ভিউ হয় এইটো চাই লওক ইয়াতেও ফ্লেট চেলেট আছে ধুনীয়াকৈ এইটো ফ্ৰণ্ট চাইডৰ ভিউ আৰু ইয়াতে আপোনাৰ এইখিনি জেগাত বেলকনি হ'ব গ্ৰিল চিৰিল হ'ব দৰজাটো লগাই দিছোঁ ঠিক আছে এইটো আপোনাৰ 2 BHK হয় আৰু এইটো আপোনাৰ ছুপাৰ বিল্ড অফ এৰিয়া আছে এৰাউণ্ড 850 স্কুৱেৰ ফুট এইটো আপোনাৰ হল কাম ডাইনিং হয় ঠিক আছে আৰু এতিয়া আপোনালোকক দেখাই আছোঁ ইয়াৰে অকণমান ডিটেইলছ মই আপোনালোকক জনাই ল'ম হে গাইজ এইমাত্ৰ যিটো আপোনালোকে 2 BHK ফ্লেটৰ ভিডিঅ' চালে ইয়াৰে চেল প্ৰাইচ ৰাখিছে আপোনাৰ পাৰ স্কুৱেৰ ফিট হ'ব 4600কে ইয়াতে ইনক্লুড থাকিব কাৰ পাৰ্কিং কভাৰেজ কাৰ পাৰ্কিং থাকিব লিফ্ট নাই সৰি G+2 ষ্টৰ বিল্ডিং যিহেতু সোসাইটি থাকিব CC কেমেৰা থাকিব কেয়াৰটেকাৰ থাকিব DG আৰু ট্ৰান্সফৰ্মাৰো থাকিব খুব ধুনীয়া পাৰ স্কুৱেৰ ফিট আপোনাৰ 4600 নেগোচিয়েবল ডকুমেণ্টছ আৰ অল অ'কে আৰু ৰেডি টু মুভ হয় 90% ৰেডি হৈ আছে আজি এই ফ্লেটটো কিনক আৰু থাকা আৰম্ভ কৰি দিয়ক ইয়াৰ এক্সাক্ট লোকেশ্যনটো মই কৈ আছোঁ ভিডিঅ'ৰ শেষত 3 BHKটো দেখুৱাও তাৰপিছত মই আপোনালোক আৰু ইয়াৰে ডিটেইলছ অকণমানকৈ দি থাকিম চ' এতিয়া আমি চাব গৈ আছোঁ 3 BHKটো এইটো আপোনাৰ 3 BHK হয় আমি এনেকা গৈ কেনে এনেকা ইণ্টাৰফেচ পাম এইটো হল কাম ডাইনিং কৰিব পাৰিব ধুনীয়াকৈ হল কাম ডাইনিং ঠিক আছে এইটো 3 BHK আৰু ইয়াতে আপোনাৰ এটা বেডৰুম আছে এইটো বেডৰুম হয় চাই লওক বেডৰুম ইয়াতে আপোনাৰ স্লাইডেছ খিৰিকী দিছে ইয়াতে গ্ৰিল চিৰিল লাগিলে ইয়াতে আপোনাৰ এখন খিৰিকী আছে আৰু অকণমান হল ৰুমটো আপোনালোকক ভালকৈ দেখাই দিছোঁ চাই লওক এইটো আপোনাৰ কমপ্লিট হল ৰুম হয় ঠিক আছে আৰু ইয়াতে আপোনাৰ কিটচেনটো এতিয়া যিটো লেবাৰ মিস্ত্ৰী আছে তেওঁলোকে কিটচেনটো ইউজ কৰি আছে এইটো কিটচেন হয় টাইলছ লগোৱা আছে ফ্ল'ৰিং আপোনাৰ ৱালত এইটো কিটচেন হয় তাতে এডজাষ্টমেণ্ট ওপৰত ফেন বহিব আৰু তাতে আপোনাৰ বেচিনটো বহিব এইটো কিটচেন হয় ঠিক আছে আৰু ইয়াতে ডাইনিং হ'ব সেইফালে হল এইটো ডাইনিং এইখিনি ডাইনিঙৰ স্পেচটো আপোনাক দেখাই দিছোঁ ঠিক আছে এইখিনি আপোনাৰ ডাইনিং ৰুম কৰিব পাৰিব আৰু ইয়াতে এখন বেলকনি আছে আৰু ইয়াতে আপোনাৰ গ্ৰিল চিৰিল লগাব তাতে আপোনাৰ কোকোনাট নাৰিকলৰ গছ আছে এইটো আপোনাৰ ফ্ৰণ্ট ভিউ ঠিক আছে এইটো ফ্ৰণ্ট ভিউ আৰু এইটোৱে ৰাস্তা দেখিছে তলত যে এইটোৱে ৰাস্তা আৰু ইয়াৰে আপোনাৰ কমন টয়লেটটো আপোনালোকক দেখাই আছোঁ এনেকৈ গৈ এইটো আপোনাৰ কমন টয়লেট হয় চাই লওক কমন টয়লেট তাতে আপোনাৰ কুমুদ বহিব ঠিক আছে ইয়াতে আপোনাৰ চাবৰ বহিব আৰু এইখিনিত এডজাষ্টমেণ্ট ফেন এটা থাকিব এইটো আপোনাৰ কমন টয়লেট আৰু এইটো এটা বেডৰুম হয় চাই লওক এইটো যিহেতু 3 BHK আৰু এতিয়া ইয়াতে লেবাৰ মিস্ত্ৰী কাম কৰা লেবাৰ মিস্ত্ৰীখিনি ইয়াতে আছে ফল চিলিং লগাব লাইটিঙৰ হেৰি কৰা আছে এইটো এটা বেডৰুম আৰু এচিৰ প্ৰভিশ্যন দিয়া আছে এইটো চুইচ দেখিছে এচিৰ প্ৰভিশ্যন ইয়াতে পাই যাব আপোনালোকে আৰু ইয়াতে আপোনাৰ এখন বেলকনি আছে এই ফ্লেটটোৰ আপোনালোকে দুখন বেলকনি পাব এইটোতো বেলকনি আৰু ইয়াৰে ৰাস্তাৰ একেবাৰে কাষত এইটো মেইন ৰাস্তা চাই লওক এইটো ৰাস্তা আৰু এইফালে ফ্লেট স্লেট আছে এইটো বেলকনি হ'ব এতিয়া আপোনালোকক দেখাব গৈছোঁ ইয়াৰে আৰু এটা বেডৰুম ঠিক আছে বেডৰুমটো চাই লওক এইটো এটা বেডৰুম একচুৱেলি মিস্ত্ৰী ইয়াতে ৰেষ্ট লৈ আছে বিশেষ নেদেখাওঁ জাষ্ট অকণমান দেখাই দিম এইটো এটা বেডৰুম হয় চাই লওক
এইটো আপোনাৰ মাষ্টাৰ বেডৰুম হয়, মিস্ত্ৰী কাম কৰা মানুহখিনি ইয়াতে আছে, ধুনীয়াকৈ আছে। এইটো বেডৰুম হয়, ঠিক আছে। আৰু এইটো মাষ্টাৰ বেডৰুমৰ এইটো আপোনাৰ ৱাছৰুম হ'ব, এইটো ৱাছৰুম। এইটো আপোনাৰ ৱাছৰুমটো বেছ ডাঙৰ, ঠিক আছে, বেছ ডাঙৰ। তাতে আপোনাৰ হেৰি পইণ্ট দিয়া আছে, তাতে গিজাৰৰ পইণ্ট দিয়া আছে, ঠিক আছে। এইটো ৱাছৰুম। আৰু এইটো আপোনাৰ ফাৰ্ষ্ট ফ্ল'ৰতে দুটা পাৰ্ট আছে, আৰু এই দুটা পাৰ্টৰ বিষয়ে এতিয়া আপোনালোকৰ লগত কথা পাতিম। চ' আপোনালোকে এইমাত্ৰ যিটো ফ্লেটৰ ভিডিঅ' চালে, যিটো ফ্লেটৰ ভিডিঅ' চালে, এইটো 3 BHK আছিলে। ইয়াৰ আগৰটো 2 BHK আছিলে। আৰু 3 BHKটোৰ স্কুৱেৰ ফিট হ'ল আপোনাৰ 1200 স্কুৱেৰ ফিট, আৰু ইয়াৰে পাৰ স্কুৱেৰ ফিট প্ৰাইচ ৰাখিছে 4600 নেগোচিয়েবল। আপোনালোকে এই ফ্লেটটো যদি কিনিব বিচাৰে আজি কিনিব পাৰে। ৰেডি টু মুভ হৈ আছে, 90% কাম ৰেডি হৈছে, অকণমান বাকী আছে। আপোনালোকে বাকী ডকুমেণ্ট চাই আপোনালোকে বুকিং এমাউণ্ট বা যিটো হেৰি আছে পে' কৰিলে বাকী গোটেইখিনি ৰেডি টু মুভ কৰাই দিব। এই ফ্লেটটোৰ একজেক্ট লোকেশ্যন হ'ল আপোনাৰ হাতীগাঁও শাহনগৰ এৰিয়াত, নিয়াৰ বাই শাহনগৰ জামে মছজিদ। আৰু এইফালেদি যদি আপুনি লক্ষ্মীনগৰ শেৱালি পথেদি যদি আহে, নিয়াৰ বাই মেঘমলা এপাৰ্টমেণ্ট, দুটা ৰাস্তা আছে। আৰু আপোনালোকে হাতীগাঁও হাইস্কুলৰ বাইলেনটোৱেদিও এই ফ্লেটটোত আহিব পাৰে, ঠিক আছে। গোটেইখিনি ডিটেইলছ আপোনাক দি দিলোঁ। ইয়াতে আপোনালোকে কাৰ পাৰ্কিং পাব, ছ'চাইটি পাব, DG পাব, ট্ৰেন্সফৰ্মাৰ পাব। ইয়াতে লিফ্ট নাই, যিহেতু 2 BHK, যিহেতু আপোনাৰ G+2 ষ্ট'ৰ বিল্ডিং, গতিকে আপোনালোকে ইয়াতে লিফ্টটো নাপাব। আৰু এই ফ্লেটটো আজি আপোনালোকে কিনি ল'ব পাৰিব। কিনাৰ কাৰণে কিছুমান প্ৰচেছ আছে। তাৰ আগতে মই আপোনালোকক ছেকেণ্ড ফ্ল'ৰত যিকেইটা ফ্লেট আছে সেইকেইটাও একেলগে দেখাই দিওঁ। শেষত আৰু ফুল ডিটেইলছ আপোনালোকক দি আছোঁ, আৰু ইয়াতে এটা বাম্পাৰ অফাৰো থাকিব। চ' ব'লক ছেকেণ্ড ফ্ল'ৰলৈ। এতিয়া আমি ছেকেণ্ড ফ্ল'ৰত যাম। এইটো চিৰিৰে আমি এতিয়া ছেকেণ্ড ফ্ল'ৰত যাম। ছেকেণ্ড ফ্ল'ৰ চিৰি। ইয়াতে আপোনাৰ ছেম দুটা পাৰ্ট আছে। এইটো আপোনাৰ 3 BHK হয়, এইটো দেখাই দিছোঁ। এইটো আমি ছেকেণ্ড ফ্ল'ৰত আহি পালোঁ। এতিয়া আপোনালোক ছেকেণ্ড ফ্ল'ৰৰ 3 BHKটো আগত দেখাইছোঁ, চাই লওক। এইটো 3 BHK। গৈ কিনে আপোনালোকে এনেকুৱা ইণ্টাৰফেচ পাব। এইটো ড্ৰয়িং হ'ব, এইখিনি ড্ৰয়িং ৰুম, আৰু এইখিনি আপোনাৰ ডাইনিং ৰুম কৰিব পাৰিব। ইয়াতে ডাইনিং ৰুম কৰিব পাৰিব, এইখিনি ডাইনিং ৰুম, ঠিক আছে। আৰু কিটচেনটো ইয়াতে ৰাখিছে, এইটো কিটচেন স্পেচ হয়, চাই লওক। ইয়াতে আপোনাৰ ৱালত টাইল চাইজ লগোৱা আছে বাৰু। আৰু কিটচেনটো বেছ ডাঙৰ, এইটো স্লাব বহোৱা আছে। আৰু এইটো ডাইনিং হয়, ঠিক আছে, এইটো ডাইনিং হয়। আৰু আমি গৈ কেনে ইয়াতে ইণ্টাৰফেচ, ইয়াতে এটা বেডৰুম পাম, সৰু বেডৰুম, ষ্টাডি ৰুম কৰিব পাৰে বা বেডৰুমো কৰিব পাৰে। এইটো এটা বেডৰুম, ঠিক আছে। আৰু ইয়াতে আপোনাৰ শ্লাইডেজ খিৰিকী দিয়া আছে, আৰু এইফালেও আপোনাৰ শ্লাইডেজ খিৰিকী দিয়া আছে। ইয়াতে ফ্লেট আছে, এইটো চাই লওক, ফ্লেট আছে, খিৰিকী দিয়া আছে। আৰু ফ্ল'ৰিংটো টাইলছ লগোৱা আছে, আৰু ওপৰত ফল চিলিং কৰি ল'ব পাৰিব, ঠিক আছে। ইয়াতো AC-ৰ প্ৰভিজন দিয়া আছে। আপোনালোকে এইটো বেডৰুম চালে। এতিয়া আৰু এটা আপোনালোকক ইয়াৰে কমন টয়লেটটো দেখাইছোঁ। ইয়াতে আপোনাৰ এইটো কমন টয়লেট হয়, চাই লওক, এইটো কমন টয়লেট। তাতে কুমুদ বহিব, তাতে আপোনাৰ গিজাৰৰ পইণ্ট দিয়া আছে, আৰু ওপৰত আপোনাৰ এডজাষ্টমেণ্ট ফেন এটা বহি যাব ধুনীয়াকৈ। সেইটো কুমুদৰ, এইটো হ'ল কমন টয়লেট। আৰু নিয়াৰ টয়লেটৰ কাষতে আৰু এটা বেডৰুম আছে, এইটো এটা বেডৰুম। এইটো বেডৰুমটো চাই লওক, এইটো এটা বেডৰুম। ইয়াতো AC-ৰ প্ৰভিজন দিয়া আছে, ফ্ল'ৰিংটো টাইলছ লগোৱা আছে, আৰু ইয়াতে আপোনাৰ সৰু এখন বেলকনি দিয়া আছে। এইটো আপোনাৰ ছেকেণ্ড ফ্ল'ৰত চাই আছে, আৰু এইটো ৰাস্তা। আপোনাৰ ইয়াৰ পৰা ভিউটো চাই লওক, গুৱাহাটীৰ ভিউটো। এইটো আপোনাৰ সৰু এখন বেলকনি দিয়া আছে, ঠিক আছে। সেইটো চালে। এতিয়া আপোনালোকক দেখাই আছোঁ ইয়াৰে আৰু এটা বেডৰুমটো চোৱাৰ আগতে আপোনাক ফ্ৰণ্ট ছাইডৰ বেলকনিখন দেখাই দিছোঁ। ইয়াতে সৰু এখন বেলকনি আছে, আৰু ইয়াৰ পৰা এইটো মেইন ৰাস্তা চাই লওক, এইটো মেইন ৰাস্তা।
চাই লওক আৰু এতিয়া আপোনালোকক দেখাব গৈছোঁ আৰু এটা বেডৰুম এইটো এটা বেডৰুম চাই লওক এইটো বেডৰুম একচুৱেলি এইটো মাষ্টাৰ বেডৰুম হয় ঠিক আছে মাষ্টাৰ বেডৰুম হয় যিহেতু প্ৰায় ষ্টাৰ্টিঙৰ পৰা দেখাওঁ এইখন দৰ্জা হয় আমি এনেকুৱা ভিতৰত গ'লোঁ যোৱাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ পাম আমি এইটো মাষ্টাৰ বেডৰুম হয় ইয়াতে এখন ডাঙৰ শ্লাইডেজ উইণ্ডো দিয়া আছে ইয়াৰ পৰা বাহিৰৰ ভিউটো ধুনীয়া দেখি আৰু এইটো মাষ্টাৰ বেডৰুমৰ ৱাছৰুম ইয়াৰে ৱাছৰুমটো বেছ ডাঙৰ ৱাছৰুম ৱালত পুৰা টাইলছ লগোৱা আছে ফ্ল'ৰিঙৰ টাইলছ আৰু ইয়াতে আপোনাৰ কোমোডটো বহিব ইয়াতে বেচিন বহিব ঠিক আছে এইটো আপোনাৰ মাষ্টাৰ বেডৰুম তো আপোনালোকে চালে তিনিটা বেডৰুম চালে আকৌ এবাৰ ৰিকেপ কৰি দেখাইছোঁ আমি এইফালেদি এণ্ট্ৰি কৰিলোঁ কৰাৰ লগে এইটো আপোনাৰ ডাইনিং ৰুম পাম ড্ৰয়িং ৰুম পাম ইয়াতে এটা আপোনাৰ বেডৰুম পাম ইয়াতে ডাইনিং ৰুম পাম ইয়াতে কিটচেনটো পাম ইয়াতে কমন টয়লেট হয় এইটো এটা বেডৰুম তাতে এখন বেলকনি দিয়া আছে আৰু আপোনাৰ ইয়াতে এটা বেডৰুম দিয়া আছে এইটো মাষ্টাৰ বেডৰুম হয় এইফালে মাষ্টাৰ বেডৰুমৰ ইয়াতে ৱাছৰুম দিয়া আছে ঠিক আছে আৰু ফ্ৰণ্ট চাইডে এখন বেলকনি দিয়া আছে ইয়াতে বেলকনি দিয়া আছে এটা অলপ কথা পাতোঁ চ' এইমাত্ৰ যিটো চালে এইটো 3 BHK হয় আৰু এইটো ছেকেণ্ড ফ্ল'ৰত আছে এটা বিল্ডিঙতে আপোনাৰ 4টা ফ্লেট আছে 2টা 2 BHK আৰু 2টা 3 BHK আমি প্ৰথমতে 2 BHK এটা চালোঁ তাৰপিছত 3 BHK এটা চালোঁ ফাৰ্ষ্ট ফ্ল'ৰত এইটো আমি চাই আছোঁ ছেকেণ্ড ফ্ল'ৰত 3 BHK ইয়াৰে কাৰ্পেট এৰিয়া ছেম 1200 মান হ'ব 1250 আৰু ইয়াৰো প্ৰাইচটো ছেম ৰাখিছে 4500 পাৰ স্কুৱেৰ ফিট নেগোচিয়েবল খুব ধুনীয়া ইয়াতে কি পাব আপোনালোকে কাৰ পাৰ্কিং পাব ছ'চাইটি পাব লগতে আপোনাৰ পাৱাৰ বেকআপৰ কাৰণে ট্ৰেন্সফৰ্মাৰ DG গোটেইখিনি পাব 24/7 ৰানিং ৱাটাৰ পাব আৰু CC কেমেৰা উইথ কেয়াৰটেকাৰ পাব এইখিনি গোটেইখিনি ইনক্লুড কৰি আপোনাৰ পাৰ স্কুৱেৰ ফিট আহি যাব 4600 নেগোচিয়েবল ডকুমেণ্টছ আৰ অ'কে লোকেশ্যন আকৌ এবাৰ কৈ দিছোঁ হাতীগাঁও নিয়াৰ বাই শাহনগৰ মছজিদ আৰু শেৱালি পথেদি যদি আহে আপোনালোকে নিয়াৰ বাই মেঘমালা এপাৰ্টমেণ্টৰ ঠিক বেক চাইডে ঠিক আছে আৰু এতিয়া আপোনালোকক দেখাব গৈছোঁ মই আৰু এটা 2 BHK ছেকেণ্ড ফ্ল'ৰতে ব'লক চ' এতিয়া আমি গৈ আছোঁ নেক্সট 2 BHK ছেকেণ্ড ফ্ল'ৰৰ পাৰ্টটো চাব ঠিক আছে এইটো আপোনাৰ এণ্ট্ৰি এনেকৈ গ'লোঁ এইটো চিৰি আছে ঠিক আছে চিৰিৰে ইয়াতে 2টা পাৰ্ট আছে এই পাৰ্টটো এটা আছে আৰু ইয়াতে এটা আছে এইটো বন্ধ আছে এই পাৰ্টটো দেখাই দিছোঁ এইটো আপোনাৰ 2 BHK আৰু এইটো অলমষ্ট ফাৰ্নিছ হৈ গৈছে ফল চিলিং কৰিছে এনে গৈ কেনে আপোনালোকে এনেকৈ এটা হল ৰুম টাইপ পাব আৰু ইয়াতে ফল চিলিঙৰ কাম চলি আছে ঠিক আছে আৰু ইয়াতে আপোনাৰ এইটো কমন টয়লেট হ'ব ইয়াতে এটা বেডৰুম আছে চাই লওক ইয়াতে ফল চিলিং আছে ইয়াতে সৰু এটা ৰুম আছে আৰু ইয়াতে লেবাৰ মিস্ত্ৰী ৰেষ্ট লৈ আছে ধুনীয়াকৈ আৰু ইয়াতে সৰু এখন বেলকনি আছে ঠিক আছে এখন বেলকনি সৰু বেলকনি সেইটো বেলকনি চ' সেইখিনি চালে এইটো আপোনাৰ কিন্তু 2 BHK হয় ঠিক আছে এইটো 2 BHK এইটো হল ৰুম কমন টয়লেট বেডৰুম এইটো সৰু এটা ষ্টাডি ৰুম এইটো এটা বেডৰুম আৰু এইফালে এটা হেৰি আছে এইটো 2 BHK আৰু এইটো এটা পাৰ্টি অলৰেডি মানে হেৰি কৰিছে ডেমো টাইপ দেখাই দিছোঁ এইটো অলৰেডি পিছত গম পালোঁ এইটো আপোনালোকৰ চেল হৈ গৈছে ছেম এনেকুৱাই হ'ব আপোনালোকৰ ফ্লেটটো ঠিক আছে এতিয়া আপোনালোকক টপ ফ্ল'ৰ ওপৰত গৈ কথা পাতিম বলক ওপৰৰ ভিউটো আপোনালোকক দেখাই দিওঁ এতিয়া চিৰিৰে আমি একদম টপত আহিছোঁ ইয়াতে আপোনালোকে
ইয়াতে কাপোৰ চাপোৰ মেলিব পাৰিব ওপৰত ইয়াতে কাপোৰ চাপোৰ মেলিব পাৰিব আৰু এইফালেও কাপোৰ চাপোৰ ধুনীয়াকৈ আপোনালোকে মেলিব পাৰিব কাপোৰ মেলাৰ কাৰণে খুব বঢ়িয়া পৰিৱেশ আৰু এইটো শাহনগৰ মছজিদৰ দেখাই পাইছে মেম্বাৰটো দেখা পাইছে এইটো শাহনগৰ মছজিদ মেম্বাৰ হয় অকণমান জুমিং কৰি দেখাই দিছে দেখিছে So hey guys, welcome back to our YouTube channel Smart Service. আকৌ এবাৰ আপোনালোক স্বাগতম জনাইছোঁ আমাৰ YouTube channel Smart Service. এইমাত্ৰ আপোনালোকে যিকেইটা ফ্লেটৰ ভিডিঅ' চালে একচুৱেলি 4টা ফ্লেট দেখুৱাৰ কথা আছিলে মই আপোনাক 3টাহে দেখাব পাৰিছোঁ আৰু এটা ডেমো ফ্লেট দেখাইছোঁ কিয়নো লাষ্টৰ ফ্লেট যিটো চাইছে এইটো ডেমো হয় এইটো অলমষ্ট চেল হৈ গৈছে এটা পাৰ্টিয়ে লৈছে ঠিক আছে বাকি 3টাৰ বিষয়ে আপোনালোকক ফুল ডিটেইলছত এটা কথা পাতিম আপোনালোকে বাৰু যিকেইটা ফ্লেট চালে 3টা ফ্লেট তাৰে কোনটো পছন্দ হৈছে আপোনালোকে প্ৰথমতে কমেণ্ট কৰকচোন আৰু আপোনালোকে যদি গুৱাহাটী চিটিত ফ্লেট কিনিম বুলি ভাবিছে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে আমাৰ হাতত খুব ধুনীয়া ধুনীয়া ৰেডি টু মুভ আণ্ডাৰ কনষ্ট্ৰাকশ্যন ৰিচেল ফ্লেট আছে মিনিমাম বাজেট আণ্ডাৰ 30 লাখৰ পৰা ষ্টাৰ্ট হ'ব 1 BHK আণ্ডাৰ 25 লাখৰ পৰা ষ্টাৰ্ট হ'ব 2 BHK আণ্ডাৰ 40 3 BHK আণ্ডাৰ 55 to 70 ভিতৰত ঠিক আছে আপোনালোকৰ বাজেট অনুযায়ী আমি ফ্লেট দেখুৱাৰ চেষ্টা কৰিম তো এইমাত্ৰ যিটা ফ্লেটৰ ভিডিঅ' চালে প্ৰথমতে আপোনালোক দেখাইছিলোঁ ফাৰ্ষ্ট ফ্ল'ৰত 2 BHK এটা সেই 2 BHK টোৰ চেল প্ৰাইচ ৰাখিছে আপোনাৰ 4600 পাৰ স্কুৱেৰ ফিট আৰু ইয়াৰে চেল প্ৰাইচ আপোনালোকে কেলকুলেশ্যন কৰিব 850 স্কুৱেৰ ফিট আছে নেক্সটটো আপোনাৰ 3 BHK টো আছে আপোনাৰ 1250 স্কুৱেৰ ফিট পাৰ স্কুৱেৰ ফিট আছে আপোনাৰ 4600 price 2 BHK flat price in Guwahati per square feet only 4600 আৰু ইয়াতে আপোনাৰ ইনক্লুড গোটেইখিনি থাকিব কি থাকিব আকৌ এবাৰ জনাইছোঁ আপোনালোকক ইয়াতে আপোনাৰ থাকিব সোসাইটি থাকিব প্ৰথমতে কভাৰেজ কাৰ পাৰ্কিং থাকিব ডিজি থাকিব জেনাৰেটৰ থাকিব ট্ৰান্সফৰ্মাৰ থাকিব ইনক্লুড আৰু লগতে কেয়াৰটেকাৰ সিসি কেমেৰা গোটেইখিনি থাকিব আপোনালোকে যদি ফ্লেট এটা কিনিব বিচাৰে তেনেহলে পাৰ্টকে কিছুমান ৰেট ধৰা হয় সেই ৰেটটোৰ বিষয়ে বহুতে নতুন মানুহে নাজানে তেওঁলোকক মই অকমান ভিডিওটো দীঘল হ'ব ডিটেইলছত জনাই দিছোঁ আপোনালোকে হয়তো ফেসবুক ইনষ্টাগ্ৰাম বা গুগলছত আপোনালোকে কিছুমান ফ্লেটৰ এড পাই থাকে ফ্লেট 2 BHK ফ্লেট প্ৰাইচ অনলি 25 lakhs বা 3 BHK flat only 35 lakhs 4 BHK flat only around 40 lakhs এনেকুৱা কিছুমান এড পায় আৰু বুকিং হাৰি আপ বুলি লিখা থাকে একচুৱেলি তাতে অকল ফ্লেটৰ কাৰ্পেট এৰিয়াৰ সুপাৰ বিল্ড অফ এৰিয়াৰ বিষয়হে দিয়া থাকে আপোনালোকে লগতে যদি ফ্লেটটো অকল ফ্লেটটোৱে লয় যদি আপোনালোকে কাৰ পাৰ্কিং নাপায় লিফ্ট নাপায় সোসাইটি নাপায় ডিজি নাপায় ট্ৰান্সফৰ্মাৰ নাপায় পাৱাৰ বেকআপৰ কাৰণে এইখিনি নাপায় তেনে অকল ফ্লেটটো লৈ কি লাভ সেইকাৰণে তেওঁলোকে পাৰ্টকে ধৰে আপোনালোকে যদি লিফ্টৰ কাৰণে লিফ্ট নোহোৱাকৈ যদি ফ্লেট লয় লিফ্টৰ ৰেটটো তাতে নধৰে একচুৱেলি সেইকাৰণে 2 BHK তেওঁলোকে কৈ দিয়ে 25 লাখ লিফ্টৰ কাৰণে তেওঁলোকে মিনিমাম 1.5 পৰা 1,20,000 টকা ধৰে আৰু কাৰ পাৰ্কিং সেম 1.5 লাখ টু 1,20,000 ধৰি দিয়ে সোসাইটিৰ কাৰণে 180 to 2 লাখ ধৰে ট্ৰান্সফৰ্মাৰৰ কাৰণে 75 to 1 লাখ 1 লাখ ধৰি লয় তেনেকুৱা আপোনাৰ ডিজিৰ কাৰণে 75 to 1 লাখ ধৰে তো এনেকুৱা কৰি আগ্ৰম বাগ্ৰম কৰি প্ৰায় আপোনাৰ ধৰক 5 পৰা 7 লাখ বা 10 লাখ টকা এক্সট্ৰা এটা আহি যায় আৰু ডকুমেন্টছৰ কাৰণে এক্সট্ৰা 50,000 আপোনালোকে পে কৰিব লাগিব ঠিক আছে তো আৰু তাতে আপোনাৰ এক্সট্ৰাকে GST ৰেজিষ্ট্ৰেচন এইবিলাকতো আছে গোটেইখিনি মিলি আপুনি চাব যে 2 BHK ফ্লেট এটা আপোনালোকে যদি এই 8 চাই বা এনেকা হেৰি চাই ল'ব যায় এৰাউণ্ড 50 লাখৰ ওপৰত পৰি যায় আমাৰ তেনেকুৱা এইবিলাক আংবাং কথা আমি নকওঁ ডাইৰেক্ট কথা ডাইৰেক্ট সেল ঠিক আছে তো আমাৰ ফ্লেটবোৰ আপোনালোকে যদি 2 BHK ফ্লেট এটা কিনিব বিচাৰে এক্সাক্ট প্ৰাইস গোটেইখিনি ইনক্লুড কৰি 4600 হাতীগাঁও এৰিয়া যেটো ৰেট চলি আছে ঠিক আছে 3 BHK ৰো সেম হয় 3 BHK টো আপোনাৰ সুপাৰ বিল্ড অফ এৰিয়া 1250 আছে পাৰ স্কয়াৰ ফিট 4600 ইনটু 1250 জিমান হয় 58 লাখ মান আহি যাব এৰাউণ্ড 3 BHK গোটেইখিনি ইনক্লুড থাকিব আপোনাৰ এক্সট্ৰাকে আগৰ একো পে কৰিব নালাগে ঠিক আছে তো ভিডিওটো কেনে পালে ভিডিওটো ভাল পালে লাইক কমেন্ট
আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব তেনেকুৱা ভিডিঅ' আৰু আগলৈ খুব ধুনীয়া ধুনীয়া ভিডিঅ' আহি আছে জীৱনটো দুদিনীয়া হাঁহিত থাকক আনন্দত থাকক আৰু ইউটিউবক খামি গৈছোঁ আমাৰ ভিডিঅ'বোৰ চাই থাকক এই ইয়াৰে ফ্লেটটো যদি আপোনালোকে কিনিব বিচাৰে ডিছক্ৰিপশ্যনত মোৰ মোবাইল নম্বৰ আছে মোক ৰিং কৰিব পাৰে বা হোৱাটছআপো কৰিব পাৰে ঠিক আছে আৰু আগলৈ খুব ধুনীয়া ধুনীয়া ফ্লেটৰ ভিডিঅ' আহি আছে চেলৰ কাৰণে একচুৱেলি এইটো সপ্তাহত অকল মই চেলৰ ভিডিঅ' দি আছোঁ কিয়নো চেলৰ ডিমাণ্ডটো বেছি আৰু আপোনালোকে বহুতে কমেণ্ট কৰিছে দাদা আমি ফ্লেট কিনিব বিচাৰোঁ সেইকাৰণত আৰু মাজে মাজে ৰেণ্টৰো ভিডিঅ' আপোনালোকে পাব চেনেলটোত গতিকে আপোনালোকে যদি গুৱাহাটী চিটিত ফ্লেট কিনিব বিচাৰে ৰেণ্টেড হাউচ বিচাৰে মাটি বাৰী কিনিব বিচাৰে তেনেহ'লে এই চেনেলটো আপোনালোকৰ খুবেই কামত আহিব তো চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব যাক প্ৰয়োজন মই অনতি পলমে নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ আৰু এটা কথা কওঁ আপোনালোকে এতিয়ালৈকে যে আমাৰ ইনষ্টাগ্ৰাম আইডি স্মাৰ্ট ছাৰ্ভিচ আৰু ফেচবুক পেজ স্মাৰ্ট ছাৰ্ভিচ ফ'ল' কৰা নাই তো কাইণ্ডলি ফ'ল' কৰি ল'ব তাতে মই ধুনীয়া ধুনীয়া ফটো উইথ ৰীল দি থাকোঁ ঠিক আছে তো আজিলৈকে আহোঁ অ'কে বাই বাই চাপাকে ৰেন খোদা হাফিজ